আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লৈয়েইতো আজিৰ অসমীয়াই জীয়াই আছে, নহয় জানো? আজিৰ অসমীয়াটো অকল ধনৰে নহয়, মনৰো দুখীয়া হ'ল। নহ'লে জানো অসমখন হত্যা, হিংসা, ধৰ্ষণ, লুণ্ঠনেৰে ভৰি পৰে? অসমীটো এতিয়া ঠগ প্ৰবঞ্চকৰ দেশ হ'ল। চহৰে গাঁৱে কেৱল জোৱাৰী মদাহীৰ আড্ডা হ'ল। শংকৰাজনৰ দেশ আজি হিন্দু মিয়াত ভাগ হ'ল। উজনি নামনি বুলিও দেখোন কাজিয়া হ'ল। শংকৰ গুৰুৰ সেই একতাৰ দোল আজি ছিঙি গ'ল। অসমীয়া দেখোন আজি অসমতেই দুৰ্ভগীয়া হ'ল। আজিৰ অসমততো জ্যোতিপ্ৰসাদ বা বিষ্ণুৰাভা নাই, আছে সেই ক্ষমতালোভী স্বাৰ্থপৰ সুবিধাবাদীবোৰহে। আজিতো অসমীয়াক প্ৰেৰণা দি আগুৱাই নিবলৈ অম্বিকা গিৰিও নাই, নাই গীতৰ সুৰেৰে দেশপ্ৰেম জগাবলৈ ভূপেন মামা। কিন্তু আমাৰ মাজত আজি যি মামা আছে, তেওঁ পাৰিবনে অসমীয়াক নিজতকৈ ঊৰ্ধত ৰাখিবলৈ? জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমীয়াক এক কৰিবলৈ, অসম দেশক আকৌ সোণেৰে গঢ়িবলৈ? নে আজি আকৌ অসমীক প্ৰয়োজন হ'ব এজন বীৰ লাচিতৰ, দেশতকৈ মোমাই ডাঙৰ নহয় বুলি ক'ব পৰা এজন নতুন যুগৰ লাচিতৰ?